নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছোঁ যিসকল প্ৰাৰ্থীয়ে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ এটা আহিছে খবৰটো হৈছে যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এডভাৰটাইজমেণ্ট ডিচেম্বৰ মাহতে প্ৰকাশ কৰিব তাৰ কাৰণে ইতিমধ্যে এখন জাননী প্ৰকাশ কৰিছে এই জাননীখনত 2026 চনৰ 31 মাৰ্চলৈকে যিমানবিলাক পদ খালী হৈ আছে সকলো তথ্য বিচাৰিছে আৰু এই তথ্যৰ ভিত্তিত ইতিমধ্যে যিমানবিলাক পদ খালী হ'ব শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সদনত জনাইছিলে যে 4000 পোষ্টহে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব বুলি জনাইছিলে কিন্তু তাতকৈ হয়তো বেছি হ'ব পাৰে কাৰণ 2026 চনৰ 31 মাৰ্চলৈকে যিমানবিলাক পদ খালী হ'বগে যিমানবিলাকে শিক্ষকে ৰিটায়াৰমেণ্ট ল'ব 2026 চনৰ 31 মাৰ্চলৈকে সেই সকলৰ তথ্যও বিচাৰিছে গতিকে এটা ভাল খবৰ আপোনালোকৰ কাৰণে কাৰণ পদৰ সংখ্যাটো যদি বৃদ্ধি হৈ যায় ধৰক 5000 মান পদ যদি উলিয়াই দিয়ে তেতিয়াহ'লে ভাল কথা যদি আৰু 1000 বাঢ়ি যায় তেতিয়াতো আৰু ভাল হ'ব গতিকে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ এডভাৰটাইজমেণ্টৰ কাৰণে অপেক্ষা কৰি আছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে আৰু যিসকল প্ৰাৰ্থী আপোনালোকে জানে যে বিএড কমপ্লিট নোহোৱাৰ কাৰণে ইউনিভাৰ্চিটিৰ ৰিজাল্ট দিয়া দেৰি কৰাৰ কাৰণে তেওঁলোকে যোৱাবাৰ 8000 পোষ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকক আউট কৰি দিলে এইবাৰ কিন্তু তেওঁলোকৰ এটা সুবৰ্ণ সুযোগ গতিকে এইবাৰ তেওঁলোকে সেই সুবিধাটো লাভ কৰিব গতিকে তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াই আৰম্ভ কৰিব লাগিব আৰু এই যি নিযুক্তি প্ৰক্ৰিয়া 2026 চনৰ ডিচেম্বৰ মাহলৈ হয়তো সম্পন্ন কৰিব তাৰ আগতে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো খুব সোনকালে ষ্টাৰ্ট হ'ব কেতিয়াবা হ'ব এতিয়া ক'ব নোৱাৰি যেটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিবলৈ বাকী আছে হয়তো সোনকালেও হৈ যাব পাৰে হয়তো দেৰিকৈও হ'ব পাৰে প্ৰিপেৰেশ্যনটো কৰি থাকক আৰু পৰীক্ষাটো আপোনালোকৰ অনুষ্ঠিত হ'ব অক্টোবৰ মানত হয়তো হ'ব পাৰে যোৱাবাৰ যেনেকৈ অনুষ্ঠিত হৈছিলে ঠিক তেনেধৰণে এইবাৰ অনুষ্ঠিত হ'ব ৰিজাল্ট এক মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব যদিহে এই তথ্যমতে যিখিনি তথ্য বিচাৰিছে শিক্ষা বিভাগে কাৰণ কামখিনি সোনকালে কৰিবলৈ কিয় ওলাইছে কাৰণ বহু স্কুলত এতিয়াও শিক্ষকৰ অভাৱ হৈ আছে বিশেষকৈ মেথমেটিক্সৰ এবাৰ যিটো শিক্ষক নেপালেই মেথমেটিক্সত যিসকলে বিএড কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ কাৰণ যোৱাবাৰ যিহেতু কম নম্বৰ থকা প্ৰাৰ্থীও চাকৰি লাভ কৰিছে আপোনালোকে নিশ্চয় দেখিছে কিছুমান কাষ্টৰ প্ৰাৰ্থীয়ে নাই য'ত নেকি 2 পইণ্ট পোৱাও কিছুমানে মানে চাকৰি লাভ কৰিছে 2 পইণ্ট পাইছে ধেমালি নহয় 2 মাৰ্কছ মানে 2 মাৰ্কছ পোৱাবিলাকেও পাই গৈছে যি নেকি নিগেটিভত গৈ 2 পাইছেগৈ গতিকে এনেকুৱা প্ৰাৰ্থী বহুত লাভ কম নম্বৰ উত্তীৰ্ণ হোৱা গতিকে টেট কাম ৰিক্ৰুটমেণ্ট ছিষ্টেমটোত একেবাৰে নজনা কিছুমান প্ৰাৰ্থী উত্তীৰ্ণ হৈ চাকৰি লাভ কৰিব কিন্তু আগৰ ছিষ্টেমত সেইটো নাছিলে আগতে কি হৈছিলে যদি আপুনি জেনেৰেল কেটেগৰী প্ৰাৰ্থী হয় তেতিয়াহ'লে আপোনাৰ 60 পাব লাগে দুইখন পেপাৰতে ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ দুখন পেপাৰ হয় ফাৰ্ষ্ট পেপাৰ যদি আপুনি 60 পায় ছেকেণ্ড পেপাৰটো আপুনি 60 পাব লাগিব 120 হ'ব লাগিব 120 পালেহে আপুনি পাছ কৰিব যদি আপুনি জেনেৰেল কেটেগৰী প্ৰাৰ্থী হয় যদি আপুনি ওবিসি এসটি এসসি প্ৰাৰ্থী হয় তেতিয়াহ'লে আপোনালোকে 55 পাব লাগে দুইখন পেপাৰত ফাৰ্ষ্ট পেপাৰত 55 ছেকেণ্ড পেপাৰত 55 কিন্তু কিছুমান ধৰক তেনেধৰণে পোৱা নাছিলে গেছ লৈ বহুতক উত্তীৰ্ণ কৰালে তেনেকৈ চাকৰি দিলে এই গেছ ছিষ্টেমটো নকৰাবৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্টটো অনুষ্ঠিত কৰে গতিকে টেট কাম ৰিক্ৰুটমেণ্টত যিমান সংখ্যক পদ থাকিব সিমান সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ কৰাব 1:1 অনুপাতৰ প্ৰাৰ্থী উত্তীৰ্ণ কৰে গতিকে এই প্ৰচেছটো ভাল হয় যদি প্ৰাৰ্থী 1:1 অনুপাত যদি নকৰায় তেতিয়াহ'লে কি হয় একাংশ প্ৰাৰ্থী ভেৰিফিকেশ্যন যায় আকৌ তেওঁলোক মানে হতাশাত ভাগি পৰে আকৌ তেওঁলোকে পাম নে নেপাম তেওঁলোকে টেনশ্যনত থাকে কিন্তু এতিয়া সেই ছিষ্টেমটো নাই 1:1 অনুপাত কৰিলে কি হ'ব যিমান সংখ্যক পদ থাকিব সিমান সংখ্যক প্ৰাৰ্থী উত্তীৰ্ণ কৰাব গতিকে এই প্ৰচেছত বহুতখিনি ভাল আছে গতিকে যিসকল প্ৰাৰ্থী ইতিমধ্যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে সাজু হৈ আছে তেওঁলোকে এই যিখন নটিচ ইতিমধ্যে জাৰি কৰিছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা তাত যিখিনি তথ্য ইতিমধ্যে দাঙি ধৰিছে যে কি টিচাৰ বিচাৰিছে আপোনালোকে নিশ্চয় জানে যে গ্ৰেজুৱেট টিচাৰ কাৰণে বিচাৰিছে আৰ্ট ছায়েন্স মেথমেটিক্স টিচাৰ হিন্দী টিচাৰ আৰু সংস্কৃত টিচাৰ এইখিনি বিচাৰিছে আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে ইতিমধ্যে জানে যে প্ৰত্যেকৰ ডিপাৰ্টমেণ্টৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব বেছি নোলাব গ্ৰেজুৱেট টিচাৰৰ কাৰণে পোষ্ট বেছিকৈ ওলায় আৰু পোষ্ট গ্ৰেজুৱেটৰ কাৰণে পোষ্ট কম ওলায় যদি 5000 যদি ওলাই যায় তেতিয়াহ'লে ইয়াৰে 1500 মান পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে থাকিব বাকী 3500 মান গ্ৰেজুৱেট টিচাৰৰ কাৰণে থাকিব গ্ৰেজুৱেট টিচাৰ যথেষ্ট পদ খালী হৈ আছে এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ কাৰণে সাজু হৈছে তেওঁলোকে আগৰ যিটো চিলেবাছ সেই চিলেবাছটো ফ্ল' কৰক
বৰ্তমানৰ সিলেবাস আপোনালোকে লাভ নকৰিব কিন্তু আগৰ সিলেবাসৰ মতে আপোনালোকে যদি চাই তেতিয়াও আপোনাৰ উপকৃত হ'ব আৰু টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে বহু চেনেল আছে আৰু কিতাপো ওলাইছে তাত আপোনালোকে চালে অলপ হৈ যাব আৰু প্ৰিপাৰেচনটো ভালকৈ কৰিব লাগিব কিন্তু এইবাৰ অলপ টাফ হ'ব যোৱাবাৰ যিটো ইজি আছিলে কম নম্বৰ পোৱা প্ৰাৰ্থীসকলে উত্তীৰ্ণ হৈ গৈছে কিন্তু এইবাৰ নহ'ব কাৰণ কম্পিটিশ্যন বাঢ়িব বিএড কৰা প্ৰাৰ্থীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ গৈ আছে আৰু বহুতেই এইবাৰ বিএড কৰিছে এইটোৱে আপোনালোকৰ লাষ্ট চান্স যদি এই চান্সত যদি আপোনালোকে ল'ব নোৱাৰে আগতে বিএড কৰাসকলে পিছত আৰু আপোনালোকে ল'ব নোৱাৰিব কাৰণ কেলৈ এতিয়া নতুনকৈ ইণ্টিগ্ৰেটেড বিএড কৰা প্ৰাৰ্থী বহুত ওলাব 2026 চনত ইণ্টিগ্ৰেটেড বিএড আহি আছে যাৰ ফলত হাজাৰ প্ৰাৰ্থী ওলাব মানে একেলগতে আপোনালোকে 2-3 লাখ প্ৰাৰ্থীয়ে বিএড কৰা দেখা পাব ইণ্টিগ্ৰেটেড বিএড কলেজতে যেটো কৰিব পাৰিব যিসকলে নেকি 4 বছৰ ডিগ্ৰী কোৰ্স কৰিছে তেওঁলোকে ইণ্টিগ্ৰেটেড বিএড কৰিব পাৰিব আৰু যিসকলে নেকি 3 বছৰীয়া ডিগ্ৰী কোৰ্স কৰিছে আৰু তেওঁলোকৰ যদি পোষ্ট গ্ৰেজুৱেট তেওঁলোক যদি হয় মানে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী যদি কমপ্লিট কৰিছে তেতিয়াহ'লে তেওঁলোকে 1 ইয়াৰ ইণ্টিগ্ৰেটেড বিএড কৰিব পাৰিব 3 ইয়াৰ ডিগ্ৰী কোৰ্স কৰিবলৈ ইফালে তেওঁ মাষ্টাৰ ডিগ্ৰী থাকিলেই তেওঁ মানে ইণ্টিগ্ৰেটেড বিএড কৰিব পাৰিব সেইসকল প্ৰাৰ্থী আৰু যিসকলে নেকি 4 বছৰ একেৰাহে ডিগ্ৰী কোৰ্স কৰিছে তেওঁলোকে ইণ্টিগ্ৰেটেড বিএড কৰিব পাৰিব এটো 2026 চনত আহি আছে 2026 চনৰ প্ৰাক মুহূৰ্তত যদিহে আপোনালোকে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামত যদি উত্তীৰ্ণ হ'ব নোৱাৰে কিন্তু এই সুবৰ্ণ সুযোগটো আপোনালোকে হেৰুৱাব বহুতেই অপেক্ষাৰে বাচ্চা আছে যে এই এডভান্সমেণ্ট কি সোনকালে প্ৰকাশ কৰাটো বিচাৰিছে আৰু ডিসেম্বৰ মাহতে যেটো প্ৰকাশ কৰিবলৈ ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে আৰু এই যি ইতিমধ্যে জাননীখন প্ৰকাশ কৰিল তাত কোৱা হৈছে যে 20 ডিসেম্বৰ তাৰিখৰ ভিতৰত সকলো ডাটা বিচাৰিছে আকৌ স্কুল ইন্সপেক্টৰ ফালৰ পৰা যিমান বিলাক পদ খালি হৈছে সকলো তথ্য বিচাৰিছে আপোনালোকে স্ক্ৰিনত দেখি আছে এই তথ্যখিনি বিচাৰিছে তেনেধৰণে দিব লাগিব গতিকে এটা ভাল খবৰ আপোনালোকৰ কাৰণে এই ভিডিঅটো শ্বেয়াৰ কৰি দিব আজি ভিডিঅ ইমানে সামৰিছো ধন্যবাদ জয়